গৰমটো কেনেকুৱা পৰিছে, ইমান বেছি গৰম, থাকিবলৈ ঠাই নাইকে। এইফালে আকৌ মই দিনত গৈ পিনি পেহী আইতাৰ ঘৰৰ বাঁহনি তলতহে বহি আছিলোঁ। আজি পেহী আইতা আমাৰ ঘৰত থাকিবলৈ আহিছে। এইকেইদিন ভিডিঅ'কেইটা পূৰা ৰেগুলাৰ পাব দেই। ভিতৰত আকৌ ভাইটিয়ে মামাৰ লগত কথা পাতি আছে, মানে ফোনতে। ভিতৰত মা আৰু পেহী আইতাই ভাতৰ প্ৰস্তুতি চলাই আছে। আজি ভাতৰ লগতনো খাবলৈ কি আছে মই দেখাম দেই। আৰু এইফালে মাহঁতে চব্জি কাটি আছে, বলকচোন চাওঁগৈ। চব্জি বনিব এইফালে ৰঙালাও। এইফালে আকৌ মায়ে মামাৰ লগত কথা পাতি আছে। আৰু এইফালে দাইল অলপমান আছেই, এয়া। মানে দিনৰে দাইল আছেই। আৰু ইমান বেছি গৰম পৰিছে, এইবোৰ চিম্পুল খানাই ভাল লাগে ন, গৰমত যে টেঙা দাইলবোৰ বহুত বেছি ভাল লাগে। কোনে কোনে মোৰ দৰে টেঙা দাইল খাই ভাল পায়। মোৰ ফেভৰেট এটা বস্তুৱে ঢেকীয়া। ঢেকীয়া যদি আলু ভাজি দিয়ে নহয়, এনেকুৱা ভাল লাগে খাই। গৰম দিনত কিন্তু সেইবোৰতকৈ বেষ্ট পঁইতা ভাত। পিছে ৰোৱা ছিজন আহিলেই। পিছে কঠীয়া তুলিলে নাই? আমাৰ এইফালে আকৌ কঠীয়া তোলাই নাই। পিছে দুঘৰমান খুৰী ঘৰ ৰুলেই। হ'ব বাৰু আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। অ'কে বাই বাই।